তুই সব বুঝা পাবি পহলা মোর সঙ্গে তুই মোর ঘর চল তো চল 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 তবে বাবু কামাই হ্যাঁ দেখ তো কে আসছে রাজু হ্যাঁ হ্যাঁ যাচ্ছি আরে রাজু তুই কেখন আইলি কাইল আইলি ও যা थोड़ा चा पानी बना या क्या मुझे हमदर मुर्गी फार्म टा देखाई के आनबो হ্যাঁ হ্যাঁ হবে चल চল কিরকম লাগছে বাপ রে এতনা মুরগি এই সব বিকিলে তো বহুত টাকা পাবি মোর তো মাথায় ঘুরাই যাচ্ছে ঠিক আছে চল চা পানি খাবো চল চল ৰামুৰ ঘৰত উপস্থিত হৈ ৰাজুৱে ৰামুৰ জীৱনৰ উত্তৰণৰ সকলো কথা জানিব পাৰিলে। ৰামুৰ বাগানৰ কামৰ লগতে কুকুৰা পালন, সুন্দৰ উপাৰ্জন আৰু পৰিয়ালৰ সুখ শান্তি দেখি ৰাজু অভিভূত হৈ পৰিল। চম্পা আরে দেবারি আয় আয় কি রে একলা একলাই ঘুরি আছি ও রাজু দাদা আইলো তো মন পুরো খুশ হয়ে আছে কি বলছি তুই রাজু আইলো ই যেরকম তুই নাই জানি দেখ তেরি তুই এগুলা কি বলছি মুই হসাই গম নাই পাই তোকে কে বললো ফজিরে মই নিজে দেখেছি ওই দিকে সাইকেলে যাতে আহে ৰাজুৱে সিদ্ধান্ত ল'লে যে তেওঁ পশুপালন কৰিব। ৰামুৱে ৰাজুক উৎসাহ যোগালে, জীৱনৰ বাটত পোৱা সকলো প্ৰত্যাহ্বানৰ মোকাবিলা কৰি আগবাঢ়ি যাবলৈ বুজনি দিলে। বিজ্ঞানসন্মত পশুপালনৰ বাবে যাৱতীয় দিহা পৰামৰ্শ আৰু সহায় সহযোগিতাৰ বাবে পিছদিনা ৰামুৱে ৰাজুক পশুপালন বিভাগৰ পশু চিকিৎসা বিষয়াৰ ওচৰলৈ লৈ গ'ল। আপোনাৰ আগ্ৰহটো দেখি ভাল লাগিছে। আমিতো সদায় আছোঁ আপোনালোকৰ কাৰণে। আৰু বৰ্তমান সময়ত এই হাঁহ কুকুৰা বা পশুপালন এইটো কেৱল হাত খৰচৰ বিষয়বস্তু হৈ থকা নাই। বিজ্ঞানসন্মতভাৱে এই কাম কৰি স্বাৱলম্বিতাৰ সুন্দৰ পথ বাছি ল'ব পাৰি। আৰু যিকোনো সাধাৰণ মানুহ এজনে নিজৰ মূল কামটোৰ লগতে ঘৰৰ পিছফালে হাঁহ কুকুৰা পালন কৰি ভাল উপাৰ্জন কৰিব পাৰে। হয় ছাৰ, এই ক্ষেত্ৰত ৰামুৱে সুন্দৰ কাম কৰি আছে। আৰে ৰামুটো এতিয়া চাহ বাগানৰ ৰাইজৰ বাবে আদৰ্শৰ প্ৰতীক। আপোনালোকে ৰামুক অনুকৰণ কৰক। ছাৰ মইতো যি পাইছোঁ আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণেই পাইছোঁ। আৰে আচল কথা হ'ল নিজৰ মনটো আৰু আগ্ৰহ থাকিলেহে এইবোৰ সম্ভৱ হ'ব। হয় ছাৰ, আপুনি একদম ঠিক কথা ক'লে। ৰামুৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ বাগানৰ কেইজনমান যুৱকে সেউজী পাম নামেৰে এটি আত্মসহায়ক গোট গঠন কৰিলে আৰু তেওঁলোকে সমূহীয়াভাৱে গাহৰি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। ৰামুৱে তেওঁলোকক আন্তৰিকতাৰে সহায় সহযোগিতা আগবঢ়াইছে, লগত থাকি অনুপ্ৰেৰণা যোগাইছে। ইতিমধ্যে ৰাজুৱে কুকুৰা পালন আৰম্ভ কৰিছে। কিছুদিনৰ পাছত ৰাজুৱে থলুৱা কুকুৰা বিক্ৰী কৰি উপাৰ্জনৰ পথত খোজ দিলে। ৰামুক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে গোটৰ সদস্যসকলে এখন সভা আহ্বান কৰিলে আৰু পশুপালন বিষয়াগৰাকীক সভালৈ আমন্ত্ৰণ জনালে।
বিষয়া তথা ৰাইজৰ উপস্থিতিত ৰামুক সম্বৰ্ধনা জনোৱা হ'ল। ৰামু আৰু তেওঁৰ পত্নীয়ে বিষয়াগৰাকীলৈ কৃতজ্ঞতা জনাই ফুলাম গামোচাৰে সম্বৰ্ধনা জনালে। সকলোৰে বাবে যেন এক অনাবিল আনন্দৰ পৰিৱেশ।